So exercise 2.2 আমাক দিয়া আছে proof কৰিব দিছে যে 3 sin inverse of x এক নম্বৰ কোৱেশ্চনটোতে দিয়া আছে যে 3 sin inverse of x is equal to sin inverse of 3x minus 4x cube এই কথাষাৰ proof কৰাটো একেবাৰে সহজ কথা বৰ বেছি টান কথা নহয় পাৰিবাই সবে proof কৰাটো কিন্তু ইয়াৰ কাখত x belongs to -1/2 to 1/2 দিয়া আছে এই বস্তুটোৰ জাস্টিফিকেশনটো কেনেকুৱা হ'ব সকলোৱে ইমানখিনি এইখিনি কামেই কৰি থৈ দিয়ে কিন্তু এইখিনি বস্তুৰ যেটো জাস্টিফিকেশন হি জাস্টিফিকেশনটো নিদিয়ে আসলতে সলিউশনটো কি দৰে লিখিব লাগে চাবা দেই So 3 sin inverse of x is equal to sin inverse of 3x minus 4x cube. দেখিলেই লাগে যে কথাটো sin 3 থিটাৰ লগত জড়িত কিহৰ কাৰণে কাৰণ sin 3 থিটাৰ কাৰণে ফৰ্মুলাটো কি আছিল 3 sin theta minus 4 sin cube theta এনেকুৱা ধৰণৰ এটা ফৰ্মুলা আছিল তোমালোকে যোৱা বছৰ সেই ফৰ্মুলাটো পাই আহিছা হয়নে দেখাতেই লাগে গতিকে আমি সিম্পলি sin inverse of x যেটো দিয়া আছে তাক মই থিটা বুলি ধৰি লব পাৰো let sin inverse of x is equal to theta বুলি মই ধৰি লৈছো দেই এতিয়া sin inverse of x is equal to theta বুলি ধৰাৰ লগে লগে আমি ইয়াৰ পৰা আৰম্ভ কৰো suppose we know that suppose বুলি নহয় আৰু আমি জানোৱে বাৰু ক্লাস 11 ত আমি এই কথাটো শিকি আহিছো we know that sin 3 theta is equal to 3 sin theta minus 4 sin cube theta right? This was the formula that we have learned in class 11 so etia sin inverse of x বুলি যেতিয়া মই theta ধৰিছো গতিকে sin theta obviously is equal to কিমান হৈ যাব তোমাৰ this will be equal to 3x minus 4x cube হয়নে বাৰু this would imply sin of 3 theta is equal to this etia 3 theta is equal to মই কি বুলি লিখিব পাৰো sin inverse of this বুলি লিখিব পাৰো কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে দেই লক্ষ্য কৰা তোমালোকে সকলোৱে ভাবা যে আমি sin টো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডলৈ আনিলে এই sin টো sin ইনভার্স হৈ যায় কথাবিলাক আসলতে তেনেকুৱা ধৰণৰ নহয় আসলতে কথাটো হৈছে এটো যে মই দুয়ো পিনে ইয়াত কি কৰিব লাগিব sin ইনভার্স ফাংশন এপ্লাই কৰিব লাগিব এপিনেও sin ইনভার্স ফাংশন এপ্লাই কৰিম আৰু মই ৰাইট হ্যান্ড সাইডেও sin ইনভার্স ফাংশন এপ্লাই কৰিম হয়নে নহয় এতিয়া sin ইনভার্স ফাংশনটো এপ্লাই কৰিবৰ বাবে এই যেটো 3 থিটা আছে এই 3 থিটাটো কাৰ মাজত থাকিব লাগিব -π/2 আৰু π/2 ৰ মাজত থাকিব লাগিব হয়নে নহয় গতিকে সেই কথাটো তোমালোকে নিয়মমতে লিখিব লাগে ঘপককে সাইন টু রাইট হ্যান্ড সাইডে যদি তুমি লৈ গুছি যোৱা তাৰ কোনো তাৰমানে ম্যাথমেটিক্যাল জাস্টিফিকেশন এটা কোনো নাথাকে গতিকে ইয়াত সদায় এদৰে লিখিবা যে কি বুলি লিখিবা now to apply sin inverse on both sides 3 theta needs to be restricted as follows কি দৰে ৰেস্ট্ৰিক্ট কৰিব লাগিব 3 থিটা যেটো নাম্বাৰ আছে হে 3 থিটা টো obviously তোমাৰ -π/2 আৰু π/2 ৰ মাজত থাকিব লাগিব because it is the principal branch of sin inverse function হয়নে নহয় ইয়াৰ মাজত থাকিলেহে তেতিয়াহে মই sin inverse of sin of 3 theta is equal to 3 theta বুলি লিখিব পাৰিম otherwise মই নোৱাৰো সেই কথাটো আমি থিওৰিত শিকি আহিছো গতিকে এটো যদি এনেকুৱা হয় থিটা কাৰ মাজত থাকিব π/6 ৰ মাজত থাকিব simply 3d ডিভাইড কৰি দিয়া theta will be between -π/6 and π/6 এতিয়া লক্ষ্য কৰা যে থিটা যদি -π/6 আৰু π/6 ৰ মাজত থাকে তেনেহলে x কাৰ মাজত থাকিব থিটা যদি ইয়াৰ মাজত থাকে তেনেহলে sin থিটা কাৰ মাজত থাকিব লক্ষ্য কৰা sin of -π/6 is equal to কিমান হৈ যাব 30 ডিগ্ৰী তোমাৰ হৈ যায় 1/2 -1/2 মানে sin এপ্লাই কৰি দিছো মই simply sin of theta আৰু this is equal to 1/2 হৈ যাব হয়নে
আণ্ডাৰষ্টুড এইদৰে মই এপ্লাই কৰি দিব পাৰোঁ কিহৰ কাৰণে এপ্লাই কৰিব পাৰোঁ ইয়াৰ আচলতে এটা কাৰণ আছে বিকজ সাইন এটা ইনক্ৰিজিং ফাংচন হয় সেইকাৰণেহে এপ্লাই কৰিব পাৰোঁ এতিয়া ইনক্ৰিজিং ফাংচননো কি তোমালোকে শিকা নাই বাৰু ঘপককে মই ইয়াত কিন্তু কস ফাংচনটো এপ্লাই কৰি দিব নোৱাৰোঁ সাইনটো এপ্লাই কৰিব পাৰোঁ কাৰণ সাইনটো হৈছে ইনক্ৰিজিং ফাংচন সেইবিলাক কথা তোমালোকে 5 নম্বৰ চেপ্টাৰত গৈ পেলাই শিকিব পাবা বাৰু ঠিক আছে এতিয়া সাইন থিটা যদি -1/2 আৰু 1/2 ৰ মাজত থাকে ইয়াৰ অৰ্থটো হ'ল যে মাইনাস এই যেটো x আছিলে x টো কাৰ মাজত থাকিব -1/2 আৰু 1/2 ৰ মাজত থাকিব হয়নে গতিকে এই ডোমেইনটো জাস্টিফাই কৰাটো বিৰাটেই গুৰুত্বপূৰ্ণ এই ইকুৱেশনটোক তোমালোকে ইকুৱেশন নম্বৰ 1 বুলি দি ল'ব পাৰা গতিকে এতিয়া সেই ইকুৱেশন নম্বৰ 1 ৰ পৰা মই কি ইমপ্লাই কৰিব পাৰো সোৱা ইকুৱেশন নম্বৰ 1 ত মই sin ইনভাৰ্স থিটা এপ্লাই কৰি দিও দুই পিনে sin ইনভাৰ্স অফ sin of 3 theta is equal to sin inverse of তোমাৰ কি আছিলে 3x minus 4x cube আছিলে হয়নে নহয় এতিয়া মই this is equal to 3 theta বুলি তেতিয়াহে লিখিব পাৰিম এক মিনিট দেই 3 theta বুলি মই তেতিয়াহে লিখিব পাৰিম যেতিয়া এই x টো -1/2 আৰু 1/2 এই ইন্টাৰভেলটোৰ মাজত থাকিব দেই সেইভাবে ইয়াত এনেকে স্পষ্টভাৱে লিখি দিব লাগিব যে this is equal to 3 theta কেতিয়া যেতিয়া for all x lies between -1/2 and 1/2 গতিকে ইয়াত তোমালোকে লগে লগে থিটাৰ ভ্যালু বহাই দিয়া 3 থিটাৰ মান হ'ব sin inverse of x 3 sin inverse of x is equal to sin inverse of 3x minus 4x cube and this is true for all x belongs to the interval -1/2 to 1/2 understood নে বাৰু কিবা যদি বুজি নোপোৱা মোক কবা